নমস্কাৰ ইউনিভাৰ্স 24 চাই থকাৰ বাবে প্ৰত্যেকগৰাকী দৰ্শকক মই কিশোৰ বৰুৱাৰ ধন্যবাদ জনাই দিনৰ খবৰৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো। জম্মু কাশ্মীৰৰ কাঠুৱাত নিশা গুলীচালনাৰ ঘটনা আৰক্ষীৰ গুলীত নিহত গেংষ্টাৰটোৰ নাম হৈছে বাসুদেৱ। সংঘৰ্ষত মূৰত আঘাতপ্ৰাপ্ত প্ৰশিক্ষণৰত আৰক্ষী বিষয়া দীপক শৰ্মা চিকিৎসাধীন অৱস্থাত আজি মৃত্যু PS দীপক শৰ্মাৰ। কাঠুৱাৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ সমীপত হৈছিল গুলিয়াগুলি। আন এজন আৰক্ষীৰ শীৰ্ষ বিষয়া অনিল কুমাৰো আহত গুলীচালনাত। এতিয়া দেখা পোৱা গৈছে যে কাশ্মীৰত পুনৰ অশান্ত হৈ পৰিছে, অশান্তজনক পৰিৱেশে বিৰাজ কৰিছে আৰু কাশ্মীৰত এনেদৰে নিশা গুলীচালনাৰ ঘটনা সংঘটিত হৈছে য'ত এজন লোকে মৃত্যুক খাব দিব লগা হৈছে। এই মুহূৰ্তত সেই খবৰ জনাইছো। পৰৱৰ্তী খবৰ নিশা বেৰুবাৰীত শোকাবহ পথ দুৰ্ঘটনা 217 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাজেংডুবাত থিতাতে নিহত ৰামদাস ৰাভা নামৰ লোকজন। অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয় উত্তৰ গাৰো পাহাৰ জিলাৰ বাজেংডুবা বেৰুবাৰীৰ পাইকান তুৰা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাটো। নিশাৰ ৰাষ্ট্ৰীয় ঘাইপথত বাইকসহ আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ। যোৱা নিশা বেৰুবাৰীত শোকাবহ পথ দুৰ্ঘটনা 217 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাজেংডুবাত থিতাতে নিহত হয় ৰামদাস ৰাভা নামৰ লোকজন। অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ উত্তৰ গাৰো পাহাৰ জিলাৰ বাজেংডুবা বেৰুবাৰীৰ পাইকান তুৰা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। নিশা ৰাষ্ট্ৰীয় ঘাইপথত বাইকসহ এগৰাকী যুৱকৰ মৃতদেহ পৰি থকা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ। কোনো অচিনাক্ত বাহনে যুৱকজনৰ বাইকত প্ৰচণ্ড খুন্দা মাৰি বহু দূৰলৈ মহতিয়াই লৈ যায়, ফলত যুৱকজনৰ এখন হাত ছিগি যায় আৰু থিতাতে নিহত হয়। নিহত যুৱকজন গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ কুকুৰকটা হালুৱাপাৰা গাঁৱৰ ৰামদাস ৰাভা বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত অঞ্চলটোত বিৰাজ কৰিছে শোকৰ ছাঁ। দুধনৈৰ পৰা নৱজিৎ ৰাভা ৰিপৰ্ট, এনি ভাৰত 24। ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা। এইবাৰ মৰাণৰ ৰাইডঙিয়াৰ পৰা সন্ধানহীন এজন যুৱক। যোৱা বুধবাৰৰ পৰা সন্ধানহীন হৈ আছে মৰাণ ৰাইডঙিয়াৰ দীপক চামাত নামৰ যুৱকজন। নিজ গৃহৰ পৰা সন্ধানহীন যুৱকজন পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰে যদিও আজিলৈকে কোনো সন্ধান নোপোৱাত মৰাণহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। ৰাইডঙিয়াৰ পৰা সন্ধানহীন এজন যুৱক। যোৱা বুধবাৰৰ পৰা সন্ধানহীন হৈ আছে দীপক চামত নামৰ যুৱকজন। জানিব পৰা মতে নিজ গৃহৰ পৰাই সন্ধানহীন যুৱকজন। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছে যদিও আজিলৈকে কোনো সন্ধান নোপোৱাত অৱশেষত মৰাণহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে। মই আলহী গৈছিলোঁ, তাৰ পৰা আহি 3:30 বজাৰ ঘটনাটো ঘটিছে। তো মই ল'ৰাটোক মাতিলোঁ খাবলৈ, মিঠাই খাবলৈ মাতিলোঁ, তাই নাহিলে। সি কেতিয়াবা ওলাই গ'ল, আমিও ক'ব নোৱাৰোঁ। কি নাম আছিলে? দীপক চামাত। ঘৰ ক'ত? আমাৰ ৰাইডঙিয়া হাইস্কুল ওচৰত আমগুৰি। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 20। গৌৰীপুৰত সঘনাই সংঘটিত হৈ আহিছে চুৰিকাণ্ডৰ ঘটনা। এইবাৰ চোৰৰ চকু ৰেলত অহা যাত্ৰীসকলৰ ওপৰত। গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দেৱত্তৰ হাসদহ ষষ্ঠ খণ্ড গাঁৱৰ জুলফিকা খাতুন নামৰ এগৰাকী ছাত্ৰীৰ হোজাইৰ পৰা ট্ৰেইনেৰে আহি থকা অৱস্থাত চুৰি কৰি দিলে ছাত্ৰীজনীৰ বেগটো। জানিব পৰা মতে ছাত্ৰীগৰাকীৰ পৰা চোৰটোৱে কাহিনীয়ে মেডিকেল বিভাগৰ বহু গুৰুত্বপূৰ্ণ নথি পত্ৰৰ লগতে পান কাৰ্ড, আধাৰ কাৰ্ড সহ এটি মোবাইল ফোন। গৌৰীপুৰত সঘনাই সংঘটিত হৈ আহিছে চুৰিকাণ্ডৰ ঘটনা। এইবাৰ চোৰৰ চকু ট্ৰেইনত অহা যাত্ৰীসকলৰ ওপৰত। গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দেৱত্তৰ হাসদহ ষষ্ঠ খণ্ড গাঁৱৰ জুলফিকা খাতুন নামৰ এগৰাকী ছাত্ৰীয়ে হোজাইৰ পৰা ট্ৰেইনেৰে আহি থকা অৱস্থাত চোৰে লুটি নিলে ছাত্ৰীগৰাকীৰ বেগটো। জানিব পৰা মতে ছাত্ৰীগৰাকীৰ পৰা চোৰটোৱে কাহিনীয়ে মেডিকেল বিভাগৰ বহু গুৰুত্বপূৰ্ণ নথি পত্ৰৰ লগতে আধাৰ কাৰ্ড, পান কাৰ্ড সহ এটি মোবাইল ফোন। যদিহে কোনো দয়াবান ব্যক্তিয়ে বেগটো ঘূৰাই দিব বিচাৰে তেন্তে 6003083383 অথবা 7635828994 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালটোৱে। নমস্কাৰ, মোৰ নাম জুলফিকা খাতুন, ঘৰ দেৱতাৰ ৰাজদহ ষষ্ঠ খণ্ড। মই 1 তাৰিখত হোজাই আজমল ছুপাৰ ফৰ্টিত এডমিশ্যন লৈছোঁ আৰু তাৰ পৰা মই চাপৰমুখ
ট্ৰেইন ষ্টেচনত ট্ৰেইনত উঠি ঘৰলৈ আহিবলৈ লৈছোঁ। ইয়াৰ পিছত মই যেতিয়া গৌৰীপুৰ আহি পালোঁ তেতিয়া মই দেখিলোঁ যে মোৰ লগত থকা বেগটো নাই আৰু এই বেগটোত মোৰ সকলোবিলাক ইম্পৰ্টেণ্ট ডকুমেণ্ট আছিলে বেগটোলৈকে হেৰাই গৈছে। কি ডকুমেণ্টছ আছিল? ডকুমেণ্ট মেট্ৰিকৰ এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, মাৰ্কশ্বিট, বৰ্ড চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু মানে HSৰ এডমিট ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত পেন কাৰ্ড, আধাৰ কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট আৰু বেংকৰ পাছবুক লগতে মোবাইল এটাও আছিলে। মোবাইলটোৰ নাম্বাৰ কি আছিল? মোবাইলটোৰ নাম্বাৰ আছিল 9678784704। এতিয়া অসমবাসী ৰাইজক কি জনাব? যদি কোনোবাই মোৰ মোবাইলটো পাই থাকে তেনেহ'লে দয়া কৰি যদি কোনোবাই মোৰ বেগটো পাই থাকে তেনেহ'লে মই এই চেনেলত মোৰ যোগাযোগ নাম্বাৰ দি দিম, তাত যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ। ধুবুৰীৰ পৰা অপিয়ল হকৰ ৰিপৰ্ট। পৰৱৰ্তী খবৰ, অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ ফলত ডুব গৈছে অফলামুখ ফেৰীঘাটৰ ৰেম্প। জলস্তৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ডুব গৈছে 1 নং ৰেম্প আৰু 2 নং ৰেম্প। কথম্পি অঘটনৰ পৰা ৰক্ষা পৰে সপ্তেশ্বৰী নামৰ ফেৰীখন। দুখন জাহাজৰ সংঘৰ্ষৰ ফলত খহি পৰে 2 নং ৰেম্প। যান্ত্ৰিকভাৱে ক্ষতিগ্ৰস্ত হয় সপ্তেশ্বৰী নামৰ জাহাজখন, যাৰ ফলত বন্ধ হৈ পৰিছে ফেৰী সেৱা। সোণাৰীত এটা বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। পথ মেৰামতিৰ দাবীত অৱশেষত ওলাই আহিল ৰাইজ। সোণাৰীৰ নামৰূপ সংযোগী মূল পথৰ পৰা কিছু দূৰত তথা ৰজাপুখুৰী তিনিআলি নৈ নকছাৰী গাঁৱৰ এই সংযোগী পথৰ অৱস্থা একেবাৰে শোচনীয়। ৰাইজে শীঘ্ৰেই জৰাজীৰ্ণ পথটো নিৰ্মাণ কৰিবলৈ অনুৰোধ জনাইছে চৰকাৰক। সোণাৰীত এটা বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। যাতায়াতৰ একমাত্ৰ পথ মেৰামতিৰ দাবীত অৱশেষত ওলাই আহিল ৰাইজ। সোণাৰী সমষ্টিৰ ৰজাপুখুৰী গাঁও পঞ্চায়তৰ অধীনস্থ 4 নং ৱাৰ্ডৰ স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে পথটোৰ মেৰামতিৰ বাবে। সোণাৰীৰ নামৰূপ সংযোগী মূল পথৰ পৰা কিছু দূৰত্ব তথা ৰজাপুখুৰী তিনিআলি হৈ নকছাৰী গাঁৱৰ এই সংযোগী পথৰ অৱস্থা একেবাৰে শোচনীয়। ৰাইজে শীঘ্ৰেই জৰাজীৰ্ণ পথটো নিৰ্মাণ কৰিবলৈ অনুৰোধ জনায় চৰকাৰক। কিন্তু পৰিৱৰ্তনৰ শ্লোগান দিয়া ৰাজ্য চৰকাৰে পথটো মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰিবনে নাই সেই সময়তহে লক্ষণীয় হ'ব। নকছাৰী গাঁওখন মেইন টাউনলৈকে ঠিকে আছে, কিন্তু ইয়াৰ পৰা নকছাৰী যোৱা ৰাস্তাখন বহুতে বেয়া হৈ আছে। যাওঁতে আহোঁতে বহুত অসুবিধা হয়, বোকা হৈ যায়, বাইক চাইক লৈ যাবলৈও বহুত কষ্ট হয়। প্ৰত্যেক বছৰ ইলেকশ্যনৰ আগতে কয় যে ৰাস্তাখন ঠিক কৰি দিম, হৈ যাব চেংচন হৈ আছে, এই কথা কৈ থৈ দিয়ে, ৰখাই দিয়ে। এই কৰি ৰাস্তাখন এই দুৰৱস্থা হৈছে। কিন্তু বহুত কষ্ট হয় স্কুল যাবলৈ, কলেজ যাবলৈ, বয়সস্থ মানুহ যাবলৈ, মেডিকেল অহানে যাবলৈ বহুত কষ্ট হয়। তো আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে আমাৰ ৰাস্তাখন ঠিক কৰি দিবলৈ। সোণাৰীৰ পৰা প্লাৱন শৰ্মা ৰিপৰ্ট, এন ভাৰত 24। মামৰা সমষ্টিৰ বনমালী চাহ বাগিচাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ নিৰ্মাণৰ নামত ব্যাপক লুণ্ঠন। গৃহ অৰ্ধনিৰ্মিত অৱস্থাতে ঠিকাদাৰে সমুদায় হিতাধিকাৰীৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। 2019-20 বৰ্ষত নিৰ্মাণ কাৰ্য চলোৱা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ আজিও সম্পূৰ্ণ কৰি দিব নোৱাৰিলে ঠিকাদাৰে। এই সন্দৰ্ভত চাওঁ আহক সাংবাদিক পৰিস্মিতা ফুকনে প্ৰস্তুত কৰা এক প্ৰতিবেদন। ৰাইডিঙিয়াৰ পৰা সন্ধানহীন এজন যুৱক। যোৱা বুধবাৰৰ পৰা সন্ধানহীন হৈ আছে দীপক সামত নামৰ যুৱকজন। জানিব পৰা মতে নিজ গৃহৰ পৰাই সন্ধানহীন যুৱকজন। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছে যদিও আজিলৈকে কোনো সন্ধান নোপোৱাত অৱশেষত মৰাণহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে। মই আলহী গৈছিলোঁ, তাৰ পৰা আহি 3:30 বজাৰ ঘটনাটো ঘটিছে। তো মই ল'ৰাটোক মাতিলোঁ খাবলৈ, মিঠাই খাবলৈ মাতিলোঁ, তাই নাহিলে। সি কেতিয়াবা ওলাই গ'ল, আমিও ক'ব নোৱাৰোঁ। কি নাম আছিলে? দীপক সামত। ঘৰ ক'ত? আমাৰ ৰাইডাঙীয়া হাইস্কুল ওচৰত আমগুৰি। মৰাণৰ পৰা মামৰা সমষ্টিৰ বনমালী চাহ বাগিচাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ নিৰ্মাণৰ নামত ব্যাপক লুণ্ঠন। গৃহ অৰ্ধনিৰ্মিত অৱস্থাতে ঠিকাদাৰে সমুদায় হিতাধিকাৰীৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। 2019-20 বৰ্ষত নিৰ্মাণ কাৰ্য চলোৱা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ আজিও সম্পূৰ্ণ কৰি দিব নোৱাৰিলে ঠিকাদাৰে। এই সন্দৰ্ভত চাওঁ আহক সাংবাদিক পৰিস্মিতা ফুকনে প্ৰস্তুত কৰা এক প্ৰতিবেদন। আজি মই
দেখুৱাওঁ আপোনালোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত আচলতে মামৰা সমষ্টিত এইবোৰ কি চলি আছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা এই দিচাংপানী গাঁও পঞ্চায়ত মামৰা উন্নয়ন খণ্ডৰ 2019-20 বৰ্ষত যি প্ৰধানমন্ত্ৰী আৱাস যোজনা ইয়াত দিয়া হৈছিলে, এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত আচলতে চলিছে কি, আৰু সেইটো এটা 2019-20 বৰ্ষৰ ঘৰ, আৰু এটা আছে ইয়াৰ লগতে আৰু এটা পৰিয়ালৰ লগতে লগাই 2022 বৰ্ষৰ এটা ঘৰ, দুইটা একেলগতে বনোৱা হৈছিলে। কিন্তু আজি এই ঘৰটোত আচলতে ইয়াত থাকিব পৰা অৱস্থা আছেনে আপোনালোকে নিজে দেখি পাই হয়তো চকু কপালত উঠিব আপোনালোকৰ। যিটো ঘৰৰ সমুদায় ধনেই এতিয়া উলিয়াই ঠিকাদাৰক দিয়া হ'ল, তাৰ পাছতো আজি এই ঘৰটোত এখিলা টিংপাত নালাগিলে, এফালে টিংপাত লগালে কিন্তু এটা চাইডে টিংপাত লগোৱাই নহ'লে, আৰু গৰু গোহালি টাইপত এই ঘৰটোত বাৰু মানুহ থাকিব পৰা অৱস্থা হয়নে? গৰু গোহালিও মানে অলপ ভালে বুলি ক'ব পাৰি। যিটো মামৰা সমষ্টিত আজি এই বাগিচা অঞ্চলত সঘনে দেখিবলৈ পোৱা গৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ঘৰৰ যি লুণ্ঠন চলি আছে। এয়া মন্টু মুণ্ডাৰ লগত কথা পাতিম। হয়, আপোনাৰ নামটো? শ্ৰী মন্টু মুণ্ডা। আপোনাৰ কোনটো বৰ্ষত আপুনি পাইছিলে? 22 চনত পাইছিলোঁ। পইচা চব উলিয়াই দিছিলোঁ 1,30,000 টকা। হয়, সব পইচা সি নিজে ল'লে। কোনে নিলে? হুণ্টু গোহাঁই। হুণ্টু গোহাঁই কোন হয়? ঠিকাদাৰ হৈছিলে মেম্বাৰৰ মোটা ৱাৰ্ড মেম্বাৰৰ। হয়, আজিলৈকে বনাই নিদিলে যে? আজিলৈকে বনোৱাই নাই, 3 বছৰ হ'ব এতিয়া। 3 বছৰ। 22 চনত পোৱা ঘৰ। হয় হয়, কি ক'ব এতিয়া হুণ্টু গোহাঁইৰ বিষয়ে? কি ক'ব? হুণ্টু গোহাঁই এতিয়া পইচা চব ওলাই ল'লে আৰু ঘৰটো বনাই দিম বুলি ক'লে, আজিলৈকে ঘৰটোৱে বনোৱা দিয়া নাই। আৰু এইটো ঘৰত আপোনালোকে এইটো ঘৰতে বাস কৰি আছে নেকি? এতিয়া মই পাকঘৰত বেলেগ এটা বনাইছিলোঁ বুলিয়ে থাকিছোঁ, নহ'লে ইয়াত আমি থাকিবলৈ অৱস্থা নাই। চৰকাৰক কি ক'ব? চৰকাৰক কি ক'ম, চৰকাৰে এতিয়া কি সুবিধা দিয়ে আমাক? চৰকাৰেতো অলৰেডি দি গ'ল আপোনালোকৰ যিটো ঠিকাদাৰে আমাক। ঠিকাদাৰৰ ওপৰত আপোনালোকে চৰকাৰক কি আহ্বান জনাব যে এনেকুৱা লুণ্ঠনটো? চৰকাৰে ঠিকাদাৰক দিলে জমা ঘৰটো বনাই দিব বুলি। এখন এতিয়া ঠিকাদাৰে আমাক যে অসুবিধা দিলে যে থাকিবলগীয়া নকৰা হ'ল। এয়া আচলতে এঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা পোৱা এটা পৰিয়াল, একেবাৰে দৰিদ্ৰ পৰিয়াল, চাহ বাগিচাৰ বনমালী চাহ বাগিচাৰে যি দৰিদ্ৰ পৰিয়ালৰ আচলতে এইবোৰ লুণ্ঠন চলি আছে। একেবাৰে ঘৰৰ কোনো পানী পৰি থাকিব পৰা এটা অৱস্থা, টিংপাত লগোৱাই নহ'লে আজি 3টা বৰ্ষত, আৰু এটাৰ সম্পূৰ্ণ আদায় হৈ যোৱাৰ পাছতো আজি ঘৰৰ কোনো মানে মানুহ থাকিব পৰা অৱস্থা। গৰু গোহালি পৰিণত হৈছে, এইটো গৰু গোহালি লৈ হৈছে। ইয়াতে সৰু সৰু ল'ৰা ছোৱালী ইয়াতে থাকে, ইয়াতে পঢ়ে আৰু শুৱে, ইয়াতে খাবলগীয়া হৈছে। এইটো ঘৰত থাকিব পৰা অৱস্থা হয়নে? আপোনালোকে নিজৰে চকু কপালত উঠিব দেখিলে। আৰু উন্নয়নৰ নামত মামৰা সমষ্টিত যি ঠিকাদাৰৰ লুণ্ঠন চলি আছে, এয়া এক সামগ্ৰিক পৰিৱেশ আপোনালোকৰ ওচৰত। বহিৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক। কঠিয়াতলীৰ লুংপুং গাঁৱৰ বাসুদেৱ পাছোৱান আৰু সাবিত্ৰী পাছোৱানৰ পুত্ৰ মাধৱ পাছোৱান নামৰ যুৱকজন যোৱা 31 তাৰিখৰ পৰা ট্ৰেইনেৰে ছেকেণ্ডৰাবাদলৈ গৈ থকা সময়ত পৰিয়ালৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে, আৰু পৰিয়ালৰ লোকৰ মতে বিশাখাপট্টনম আৰু বিজয়ৱাড়া মাজৰ পৰা নিৰুদ্দেশ হৈছে এই যুৱকজন। বৰ্তমান সময়লৈকে যুৱকজনৰ কোনো ধৰণৰ সংসূত্ৰ নোপোৱাত হাহাকাৰ পৰিয়ালৰ মাজত। নগাঁও জিলাৰ কঠিয়াতলীৰ এজন যুৱক বহিৰাজ্যত নিৰুদ্দেশ হোৱাত পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি। কঠিয়াতলী লুংপুং গাঁৱৰ বাসুদেৱ পাছোৱানৰ পুত্ৰ মাধৱ পাছোৱান নামৰ এইজন যুৱক যোৱা 31 তাৰিখৰ পৰা ট্ৰেইনেৰে ছেকেণ্ডৰাবাদলৈ গৈ থকা সময়ত পৰিয়ালৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰে। পৰিয়ালৰ লোকৰ মতে বিশাখাপট্টনম আৰু বিজয়ৱাড়াৰ মাজৰ পৰা নিৰুদ্দেশ হৈছে যুৱকজন। বৰ্তমান সময়লৈকে যুৱকজনৰ কোনো ধৰণৰ সংসূত্ৰ নোপোৱাত হাহাকাৰৰ সৃষ্টি হৈছে পৰিয়ালৰ মাজত। যদি কোনো লোকে সম্ভেদ পায় তেতিয়াহ'লে 7002245769 আৰু 7635887817 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। বৃহস্পতিবাৰে মোৰ ভাইটি আৰু হায়দৰাবাদ বুলি ওলাইছিলে। কঠিয়াতলীৰ পৰা যাওঁতে আপোনাৰ শুকুৰবাৰে ৰাতিপুৱা 4টা বজাত ট্ৰেইনত গ'ল। শনিবাৰলৈকে তাৰ খবৰ পাইছোঁ। শনিবাৰ ৰাতি এটা ফোন কৰিছোঁ, বিজি আহিছে। দেওবাৰ ৰাতিপুৱা আমি এতিয়া ফোন কৰিছোঁ যে বেলেগ এটা তাৰ লগৰ মানে বঙাইগাঁৱৰ পৰা ল'ৰাটো বোলে উঠিছে। সেই ল'ৰাটো বোলে তাক লগ পাইছিলে গাড়ীত, বোলে ৰাতি ভাতো খালে। তাৰ পিছদিনা ৰাতিপুৱা তাক ৰাতি শু বুলি ক'লে, শুলে। শোৱাৰ পিছত মানে কি ৰাতিপুৱা যেতিয়া আমি ফোন কৰোঁ সি কৈছে যে ৰাতিটো মইতো শুই গ'লোঁ, সিটো উঠি ক'ত গ'ল তাক বিচাৰি নাপাওঁ, তাৰ বস্তু মোবাইল চব মোৰ ওচৰতে আছে,
এতিয়া মই বহুত বিচাৰিলোঁ নাপালোঁ তেনেকৈ ক'লে তেওঁ ক'লে কোৱাৰ পিছত আমি তেওঁক একো ক'ব নোৱাৰা হ'লোঁ বস্তুবিলাক তেওঁ ৰাখি থৈছে গোটেইগাল এতিয়া আমাৰ ভাইটিটো পোৱাই নাই এতিয়া পালে মানে কিবা এটা আপোনালোকৰ কোনোবা অনুগ্ৰহ কৰি আমাক জনাই যেন আমাৰ নম্বৰত কণ্টেক্ট কৰি জনালেই হ'ল আৰু দেওবাৰে ৰাতিপুৱা 10:30 মই ফোন কৰিছোঁ তাৰপিছত বেলেগ ল'ৰা এটাই ফোন ৰিচিভ কৰিছে তাৰপিছত মই সুধিছোঁ ফোনৰ মালিক ক'ত বোলো কৈ আছে বাইদেউ আপুনি কোন হয় মই ল'ৰাটোৰ বায়েক হয় বোলো কোৱাৰ পাছত আৰু কয় বাইদেউ কি ক'ম ৰাতি বোলে একেলগে ভাত খালোঁ মই তাক বোলে শুবলৈ দিলোঁ সি শুলে নে নাই মই ক'ব নোৱাৰিলোঁ মই টোপনি আহিলোঁ অহাৰ পাছত আৰু সি ক'ত গ'ল মানে মই নিজে ক'ব নোৱাৰোঁ ৰাতিপুৱাহে সাৰ পাই চাওঁ সি ল'ৰাটো নাই মাধৱ পাছোৱান বাসুদেৱ পাছোৱান মা হ'ল সাবিত্ৰী পাছোৱান মই বাইদেউ হয় এইখিনি লুংপুং কঠীয়াতলি লুংপুং জনাইছোঁ যোৱাকালি দিছোঁ কৈছে আমি যিমানখিনি পাৰোঁ কোচিছ কৰিম বাৰু তেনেকৈ কৈছে কঠীয়াতলিৰ পৰা শান্তনু কুমাৰ শৰ্মাৰ প্ৰতিবেদন এনিভাৰত 24। অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও। পৰৱৰ্তী খবৰ পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু কামৰূপৰ বামুন্দিত পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে বিহুদাস কৰ্মশালা ঢোলৰ চেৱে চেৱে কঁকাল ভাঙি একেলগে নাচিলে প্ৰশিক্ষক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিলে শতাধিক শিক্ষাৰ্থীয়ে আৰু এই সন্দৰ্ভত চাওক মৃদুল মজুমদাৰৰ এক বিশেষ প্ৰতিবেদন আজি মই দেখুৱাওঁ আপোনালোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত আচলতে মামৰা সমষ্টিত এইবোৰ কি চলি আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা এই দিচাংপানী গাঁও পঞ্চায়ত মামৰা উন্নয়ন খণ্ডৰ 2019-20 বৰ্ষত যি প্ৰধানমন্ত্ৰী আৱাস যোজনা ইয়াত দিয়া হৈছিলে এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত আচলতে চলিছে কি আৰু সেইটো এটা 2019-20 বৰ্ষৰ ঘৰ আৰু এটা আছে ইয়াৰ লগতে আৰু এটা পৰিয়ালৰ লগতে লগাই 2022 বৰ্ষৰ এটা ঘৰ দুইটা একেলগতে বনোৱা হৈছিলে কিন্তু আজি এই ঘৰটোত আচলতে ইয়াত থাকিব পৰা অৱস্থা আছেনে আপোনালোকে নিজে দেখি পাই হয়তো চকু কপালত উঠিব আপোনালোকৰ যিটো ঘৰৰ সমুদায় ধনেই এতিয়া উলিয়াই ঠিকাদাৰক দিয়া হ'ল তাৰ পাছতো আজি এই ঘৰটোত একিলা টিংপাত নালাগিলে এফালে টিংপাত লগালে কিন্তু এটা চাইডে টিংপাত লগোৱাই নহ'লে আৰু গৰু গোহালি টাইপত এই ঘৰটোত বাৰু মানুহ থাকিব পৰা অৱস্থা হয়নে গৰু গোহালিও মানে অলপ ভালে বুলি ক'ব পাৰি যিটো মামৰা সমষ্টিত আজি এই বাগিচা অঞ্চলত সঘনে দেখিবলৈ পোৱা গৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ঘৰৰ যি লুণ্ঠন চলি আছে এয়া মন্টু মুণ্ডাৰ লগত কথা পাতিম হয় আপোনাৰ নামটো শ্ৰী মন্টু মুণ্ডা আপোনাৰ কোনটো বৰ্ষত আপুনি পাইছিলে 22 চনত পাইছিলোঁ পইচা সব উলিয়াই দিছিলোঁ 1,30,000 টকা হয় সব পইচা হি নিজে ললে কোনে নিলে হুন্টু গোহাই কোন হয় ঠিকাদার হৈছিলে মেম্বাৰ অফ মোটা ৱাৰ্ড মেম্বাৰ হয় আজিলৈকে বনাই নিদিলে যে আজিলৈকে বনোৱাই নাই 3 বছৰ হ'ব এতিয়া 3 বছৰ 22 চনত পোৱা ঘৰ হয় হয় কি ক'ব এতিয়া হুন্টু গোহাইৰ বিষয়ে কি ক'ব হুন্টু গোহাই এতিয়া পইচা সব উলাই ললে আৰু ঘৰটো বনাই দিম বুলি ক'লে আজিলৈকে ঘৰটো বনোৱা দিয়া আৰু এটো ঘৰত আপোনালোকে এটো ঘৰতে বাস কৰি আছে নেকি এতিয়া মই পাগত বেলেগ এটা বনাইছিল বুলি থাকিছো নহলে ইয়াত আমি থাকিবলৈ অৱস্থা নাই সৰকাৰক কি ক'ব সৰকাৰক কি কম সৰকাৰে এতিয়া কি সুবিধা দিয়ে আমাক সৰকাৰেটো অলৰেডি দি গ'ল আপোনালোকৰ যিটো ঠিকাদাৰে আমাক ঠিকাদাৰৰ ওপৰত আপোনালোকে সৰকাৰক কি আহ্বান জনাব যে এনেকুৱা লুণ্ঠনটো আৰু সৰকাৰে ঠিকাদাৰক দিলে জমা ঘৰটো বনাই দিব বুলি এখন এতিয়া ঠিকাদাৰে আমাক যে অসুবিধা দিলে যে থাকিবলৈ নকৰা হ'ল
এয়া আচলতে এঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা পোৱা এঘৰ এটা পৰিয়াল, একেবাৰে দৰিদ্ৰ পৰিয়াল, চাহ বাগিচাৰ বনমালী চাহ বাগিচাৰ যি দৰিদ্ৰ পৰিয়ালৰ আচলতে এইবোৰ লুণ্ঠন চলি আছে। একেবাৰে ঘৰৰ কোনো পানী পৰি থাকিব পৰা এটা অৱস্থা, টিংপাত লগোৱাই নহ'লে আজি 3টা বৰ্ষত, আৰু এটাৰ সম্পূৰ্ণ আদায় হৈ যোৱাৰ পাছতো আজি ঘৰৰ কোনো মানে মানুহ থাকিব পৰা অৱস্থা, গৰু গোহালি পৰিণত হৈছে। এইটো গৰু গোহালি লৈ হৈছে, ইয়াতে সৰু সৰু ল'ৰা ছোৱালী ইয়াতে থাকে, ইয়াতে পঢ়ে আৰু শুৱে, ইয়াতে খাবলগীয়া হৈছে। এইটো ঘৰত থাকিব পৰা অৱস্থা হয়নে? আপোনালোকে নিজৰে চকু কপালত উঠিব দেখিলে। আৰু উন্নয়নৰ নামত মামৰা সমষ্টিত যি ঠিকাদাৰৰ লুণ্ঠন চলি আছে, এয়া এক সামগ্ৰিক পৰিৱেশ আপোনালোকৰ ওচৰত। আৰু ইয়াৰ লগে লগে দিনৰ খবৰৰ পৰা মই কিশোৰে বিদায় লৈছোঁ। অধিক খবৰৰ বাবে চাই থাকিব এনিভাৰত 24।